প্ৰাঞ্জল বৰা মই আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ এঞ্জেলা প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগটোৰ চাওক যে ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱাৰ পৰা গধূলালৈকে এতিয়া দালালৰ দপদপনি চলিছে আৰু বিশেষকৈ চাওক যে এই যিসমূহ একাংশ মণ্ডল এই মণ্ডলসমূহে ধন নহলে তেওঁলোকে কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু বিশেষকৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আমাৰ হাতত চাওক যে এজনৰ ভূমি অন্যৰ নামত এজন ব্যক্তিৰ নিজৰ নামত থকা ভূমি অন্য অজ্ঞাত ব্যক্তিৰ নামত নামজাৰি হোৱাৰ এক গুৰুতৰ যি অভিযোগ ভয়ংকৰ অভিযোগ যি পোহৰলৈ আহিছে আৰু ইতিমধ্যে এই দালাল চক্ৰ আৰু মণ্ডলৰ বিৰুদ্ধে লাট মণ্ডলৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ পৰ্যন্ত দাখিল কৰিছে ভুক্তভোগীয়ে কিন্তু এই সকলো ক্ষেত্ৰত যে আৰক্ষীয়ে কিয় মৌনতা অৱলম্বন কৰিছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এজন ব্যক্তি ইতিমধ্যে এই দালাল আৰু মণ্ডলৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰক্ষী থানাত ধিং আৰক্ষী থানাত এজাহাৰ পৰ্যন্ত হৈছে তাৰ পিছতো মণ্ডল আৰু দালালৰ দপদপনি চলি আছে মণ্ডল দালালৰ বিৰুদ্ধে আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু অতিকৈ ডাঙৰ কথা চাওক যে ৰাজহ চক্ৰ বিষয়া এটা কাৰ্যালয় অতিকৈ গুৰুত্বপূৰ্ণ এটা কাৰ্যালয় এই কাৰ্যালয়টোত চাওক যে দিন দুপৰতে দালালৰ দপদপনি চলে আৰু আমি এটা কথা দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে কিন্তু অভিযান চলাইছিলে আৰু একেটা নিশাৰ ভিতৰতে দালালক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিলে কিন্তু তাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দালালৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতো কি ৰহস্যজনক কাৰণত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনি চলি আছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই যে কেইবাজনো ব্যক্তি এজন দুজন নহয় কেইবাজনো ব্যক্তি দালাল আৰু মণ্ডলৰ চক্ৰান্তত পৰি দিশহাৰা হৈ পৰিছে মাটি ভেটি তেওঁলোকৰ আচলতে অন্য ব্যক্তিৰ নামত নামজাৰি পৰ্যন্ত হৈছে কিন্তু এই ক্ষেত্ৰত কি ৰহস্যজনক ভূমিকা চক্ৰ বিষয়াগৰাকীয়ে গ্ৰহণ কৰিছে সেয়া হয়তো তেওঁলোকে জানিব কিন্তু অতিকৈ ভয়ংকৰ তথ্য অন্য ব্যক্তি এজন ব্যক্তিৰ নামত থকা যিহেতু ভূমি অন্য ব্যক্তিৰ নামত দালালে যিহেতু চক্ৰান্তৰে মণ্ডলৰ লগত মিলি নামজাৰি কৰিছে এই ক্ষেত্ৰত কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আব্দুল আৱাল আৰু আব্দুল খালেক দুই আব্দুলৰ আচলতে সন্ত্ৰাস চলিছে আৰু পূৰ্ণ সহযোগিতা আগবঢ়াইছে ফৈজুল হক নামৰ এটা দালালে আৰু চাওক কাৰ্যালয়টোত চৰকাৰী কাৰ্যালয়টোত দালালৰ দপদপনি এয়া কিন্তু কোনো কাৰণতে সহ্য কৰা নহয় আৰু চৰকাৰৰ বৰমূৰীয়াসকলে দৃষ্টি দিব লাগে আমি মুখ্যমন্ত্ৰীগৰাকীকো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই বাতৰিৰ জৰিয়তে ধিং ৰাজহ চক্ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিছিলে এজন লাট মণ্ডলক পিনাকী চক্ৰৱৰ্তী নামৰ এজন লাট মণ্ডলক কিন্তু তাৰ পিছতো সেই একেটা ৰাজহ চক্ৰ কাৰ্যালয়তে এতিয়াও কিন্তু দালালৰ দপদপনি চলি আছে এতিয়াও কিন্তু ধন নহলে লাট মণ্ডলক কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে মণ্ডল আৰু দালালৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত কেইবাখনো এজাহাৰ দাখিল কৰিছে তাৰ পিছতো কিন্তু জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে আৰু ধিং আৰক্ষী থানাই কিন্তু নীৰৱ ভূমিকা গ্ৰহণ কৰিছে এঞ্জেলা হয় ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ আকৌ যাম মূলতঃ মণ্ডল আৰু দালাল মিলি এনেধৰণে একাংশ লোকক হাৰাশাস্তি কৰিছে যাৰ ফলত তিনিগৰাকী ব্যক্তিৰ হেঁচাৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যুমুখত পৰাৰ এটা ভয়ংকৰ তথ্য আপুনি কি মণ্ডল অফিসত কাম কৰে নেকি মই হ্যাঁ মই কি কাম কৰিম হ্যাঁ হ্যাঁ মোৰ কাম মই কৰিম আপোনাৰ নাম কি ফৈজুল আপোনাৰ মণ্ডল অফিসত কাম কি মোৰ মাটিৰ কাম মাটি কেছ চলি আছে হ্যাঁ হ্যাঁ মাটিৰ কাম মাটি কেছ চলি আছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপোনাৰ মাটি কেছত আপুনি মণ্ডল অফিসত ঘূৰি ফুৰে কোনে কৈছে হ্যাঁ কোনে কৈছে আপোনাক নাম ক'ব লাগিব নেকি কোনে কৈছে এইটো ছাৰক সুধিলে গম পাব হ্যাঁ কোন ছাৰক চিঅ' ছাৰক মণ্ডল অফিসত আপোনাৰ কাম কি আছে মোৰ মাটিৰ কেছ চলি আছে হ্যাঁ কেইটা কেছ চলি আছে
2-3টা কেছ চলি আছে আপুনি কি ভেজেলীয়া মানুহ নেকি আপোনাৰ ওপৰত কেছ চলি আছে যে মই কিনি লোৱা মাটি কোনোবাই কমপ্লেইন কৰিছে সেইটো জবাব দিব লাগে সেইটো কাৰণে সদায় আহিব লাগে নেকি কালিও পিটিশ্যন দিছোঁ আপুনি সদায় আহিব লাগে নেকি কিয় সদায় আহিব লাগে আপোনাকতো 2-3 দিন দেখা পাইছোঁ 2-3 দিনহে দেখা পাইছে যেতিয়ালৈকে প্ৰয়োজন তেতিয়ালৈকে আহিবই লাগিব মণ্ডল নাথাকিলেও আপুনি অফিচত আহে আৰে মণ্ডল নাথাকিলে মণ্ডল থাকে নে নাথাকে এইটো মই কেনেকৈ জানিম আহিলেহে গম পাম আপোনাৰ ঘৰ কোন জেগা মাগুৰমাৰী হয় আপুনি পেছাত কি কৰে খেতি বাতি কৰোঁ আপুনি দেখোন মণ্ডল অফিচতে থাকে নে দালালি কৰে সেইটো আপোনালোকৰ কোৱা কথা ৰাইজে অভিযোগ কৰিছে যে আপুনি দালালি কৰে মণ্ডল অফিচত মই কাৰ কাম কৰিছোঁ সেইটো ক'ব লাগিব যে মোক না আপোনাৰ ওপৰত অভিযোগ আহিছে যে আপুনি দালালি কৰে হয় এইটোতো প্ৰুফ লাগিব না কোনোবা এজনে ক'ব লাগিব যে হয় এইটো মোৰ কাম অমুকে কৰি আছে বুলি ক'ব লাগিব তেতিয়াহে এতিয়া আপুনি কোন মণ্ডলৰ ওচৰত আহিছে এইটো ৰুমত যে আছে এইটো আমাৰ লাটৰ মণ্ডল কোন মণ্ডল খালেকদা হয় এতিয়া আপুনি খালেকদাৰ লগত আছে হয় মোৰ নাম আব্দুল মুতালিব ইয়াতে মোৰ মাগুৰমাৰী আৰু মোৰ মানে দালাল ৰাজটো চলি আছে দালালৰ দ্বাৰাই মানে কামবিলাক কৰি আছে মণ্ডলে মানে দেউতাই মানে কি ছেকেণ্ড বিয়া কৰিছিলে বিয়াৰ পিছত ছোৱালীজনী লগত অহা ছোৱালীজনী ডাঙৰ লগত আহিছিলে আহাৰ সেইজন ছোৱালীৰ মানে হেৰিত মাটি দিব খুজি আছে মাটি অলৰেডি উঠাই দিছে ম্যাদী মাটিত আগৰ ৰেকৰ্ড মতে আমাৰ 3জন ভাইককৰ মাজত আছিলে ছেকেণ্ড হেৰিত মণ্ডলসকলে মিলি এতিয়া তেওঁৰ নামত মানে নামজাৰিত নাম সোমাই দিছে গম নাপাওঁ মানে নামজাৰি নহয় আমি গম পোৱা মতে দৰখাস্ত দিছোঁ অলৰেডি ৰেকৰ্ড দিছিলোঁ ৰেকৰ্ডটো কি কৰিলে নাচালে নেকি আমি সেইটো ইমান নাজানো কিন্তু তেওঁ অলৰেডি ম্যাদী মাটিত নাম সোমাইছে মণ্ডলে মিলি কৰিছে আৰু প্লাছ আপোনাৰ দালালজনৰ যিজনৰ কথা ক'লে হেৰি আছিলে ফজুল হক তেওঁ লগত তেওঁৰ ছোৱালীৰ লগত লাগি থাকে প্ৰত্যেক দিনাই তেওঁৰ লগতে আহে অফিচত আহি মানে এই কামটো তেওঁৰ দ্বাৰাই কৰিছে মণ্ডল প্ৰথমে আবালে কৰিছিলে আবালৰ পিছত এতিয়া বৰ্তমান খালেক আছে খালেকে মোৰ চাৰ্কল অফিচ হ'ল ঢিং ৰাজা চক্ৰ ইয়াতে মানে আমাৰ মাটি বাৰী লৈ ঢিং ৰাজা চক্ৰৰ আব্দুল আৱাল মণ্ডলজনে আমাৰ পৰিয়ালত আজি প্ৰায় 3-4 বছৰ ধৰি মানে মাটি বাৰী কেচকাল লগাই দালাল ফজুল হকৰ হতুৱাই মানে আমাৰ মাটি বাৰীখিনি চব মানে উল্টা পাল্টা কৰি দিছে মানে বেলেগৰ নামত নিছে আৰু আমাৰ পাৱাৰ দলিল কৰা মাটি ফজুল হকক দিছিলোঁ মানে এই পাৰ্মিশ্যন উলিয়াই মোৰ নামত লিখি দিবৰ কাৰণে টকা 16,000 লৈ আৱাল মণ্ডলৰ সহযোগত ফজুল হক দালালজনে নিছিল মোৰ ঘৰৰ পৰা 16,000 টকা মই গাই গৰু বেছি দিছিলোঁ তাক তাৰপিছত মানে তাৰ মনে তাৰ ঘৈণীয়েকৰ নামত কৰি ল'লে 3 বিঘা 3 কঠা 4 লুচা মাটি তাৰ ঘৈণীয়েকৰ নামত কৰিলে কমপ্লেইন কৰিলে এইটো মানে আমি পাৱাৰ দলিল কৰি লৈছিলোঁ মানে এজন লাকলিঙা গাঁৱৰ হলদৰ বৰাৰ পৰা আমি পাৱাৰ সূত্ৰে দলিল কৰি লৈছিলোঁ মানে যেটো মানে এই মানে পাৱাৰ দলিল কয় সেইটো কৰি লৈছিলোঁ নামজাৰিকৰণ পইচা দিছিলোঁ তেওঁ নিজৰ ঘৈণীয়েকৰ নামত উঠাই দিলে কমপ্লেইন কৰিছোঁ কেছ চলি আছে বৰ্তমান মানে দালালজনে মানে হাইকোৰ্টত কৰিছিলে হাইকোৰ্টত মানে কেছটো মানে আকৌ ঘূৰাই এইটো চাৰ্কল পঠিয়াই দিলে মানে চলিবৰ কাৰণে আমাক মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত মানে এইটো দালাল ৰাজটো বন্ধ কৰিব লাগে আৰু এই দালাল সম্পৰ্কত আমি 2 দিন চাৰ্কল অফিচাৰক মানে মৌখিক বিচাৰ দিছোঁ তথাপিও মানে দালাল বন্ধ নহয় 10টাৰ পৰা সন্ধিয়া 5টা বজালৈকে মানে দালালটো থাকে আৱাল মণ্ডল বহু ৰাখে তাৰ সন্মুখত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ